ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত এটা নতুন সাধুকথা ক'বলৈ ওলাইছোঁ দেই। সাধুকথাটো শুনি তোমালোকে আশা কৰোঁ খুব ভাল পাবা। সাধুকথাটোৰ নাম কি জানানে? ৰামুৰ ভাগ্য। এতিয়া বাৰু সাধুকথাটো মই আৰম্ভ কৰিছোঁ দেই। ৰামুৰ ভাগ্য। এসময়ত এখন দেশত বান্ধৱগড় নামৰ এখন গাঁৱত মুকুন্দ নামৰ এজন ধুবীয়ে বাস কৰিছিল। প্ৰতিদিনে ৰাতিপুৱা ধুবীজনে গাঁৱৰ মানুহৰ পৰা ধুবলগীয়া কাপোৰ সংগ্ৰহ কৰে। তাৰপিছত সেইবিলাক লৈ গৈ নদীত চাফা কৰি ধুৱে আৰু সন্ধিয়া ইস্ত্ৰি কৰি সেইবোৰ মানুহক ঘৰে ঘৰে নি ঘূৰাই দিয়ে। মুকুন্দই প্ৰতিদিনে বহুত কাপোৰ ধুবলৈ লৈ যাবলগীয়া হৈছিল আৰু সেইবাবে সি বোজা কঢ়িয়াবৰ বাবে ৰামু নামৰ এটা গাধ ৰাখিছিল। মুকুন্দই মানুহৰ পৰা যে সংগ্ৰহ কৰিছিল ইমান কাপোৰ, এই কাপোৰবিলাকতো চব লেতেৰাই আছিল। এই লেতেৰা কাপোৰবোৰ টোপোলা বান্ধিছিল আৰু তাৰপিছত যিবিলাক কাপোৰ ঘূৰাই দিছিল সেইবোৰ একদম পৰিষ্কাৰ কাপোৰ ঘূৰাই দিছিল। গতিকে এই যে টোপোলাবিলাক আছিল, সেই টোপোলাবিলাক আছিল খুব গধুৰ আৰু খুব ওজনৰ আছিল। আৰু এই সকলোবিলাক টোপোলা মুকুন্দই কি কৰিছিল? ৰামুৰ পিঠিত তুলি দিছিল। আনকি মুকুন্দই যেতিয়া কিবা কামত গাঁৱৰ পৰা বহুত দূৰলৈকে যাবলগীয়া হয় নহয়, তেতিয়া নিজে যেন খুব ভাগৰ লাগিলে তেতিয়া কি কৰিছিল? নিজেও এই ৰামুৰ পিঠিতে বহি গৈছিল। এনেদৰে বহু বছৰ ধৰি ৰামুক মালিকে লগত ৰাখিছিল আৰু একদম তাৰ দ্বাৰা বহুত কাম কৰাইছিল। এনেকৈ সদায় দৈনন্দিন কামৰ বাবে ৰামু তেওঁৰ এজন ডাঙৰ যেন সহযোগীহে, এজন যেন বন্ধু এনেকুৱা। আৰু ৰামু নোহোৱাকৈ মুকুন্দই একোৱেই কাম কৰিব নোৱাৰিছিল। কিন্তু এদিন মুকুন্দই উপলব্ধি কৰিলে যে বহু বছৰ ধৰি কাম কৰি ৰামু যেন বুঢ়া হৈ গৈছে আৰু দুৰ্বল হৈ গৈছে। সি আগৰ দৰে আনন্দ মনে কাম কৰিব নোৱাৰা যেনো হৈছে। তেতিয়া মুকুন্দই মনে মনে ভাবিলে, এই ৰামুৱেতো ইমান দিনে মোক সহায়েই কৰি আহিছে, কিন্তু এতিয়া আৰু সি নিশ্চয় মোৰ আৰু সহায় কৰিব নোৱাৰা হৈ গৈছে দেই। কাৰণ তাৰ কামবিলাকো এতিয়া লেহেমীয়া গতিত হৈছে। সি সোনকালে কাম কৰিব নোৱাৰা হৈ গৈছে, সি ভাগৰুৱা হৈ পৰে। গতিকে এতিয়া মুকুন্দই ভাবিছে, ই মোৰ এতিয়া কামত নাহিব যেনে পাইছোঁ। ইমান দুৰ্বল হৈ গৈছে, ইমান ভাগৰুৱা হয়। গতিকে এতিয়া যদি তাক মই অকলশৰে এৰি দিওঁ, ইমান দিনে সিটো মোৰ লগতে আছিলে, এতিয়া যদি তাক এৰি দিওঁ তেতিয়াহ'লে কি হ'ব? বাকী শক্তিশালী জন্তুবোৰে তাক একদম ভয় খুৱাব বা তাক একদম মাৰি শেষ কৰি পেলাব। বা গাঁৱৰ মানুহবিলাকে তাক কি কৰিব? ভয় খুৱাব আৰু দিগদাৰি দিব। কোনেও তাক হয়তো শান্তিৰে থাকিবও নিদিব, আনকি মাৰি পেলাবও পাৰে। সেইটো এটা ভয় হ'ল মুকুন্দৰ মনত। সেইকাৰণে মুকুন্দই ভাবিলে, হে প্ৰভু, তাক ৰক্ষা কৰা। মই তাক এতিয়া কেনেকৈ ৰক্ষা কৰোঁ? এতিয়া তাক মই কি কৰোঁ? এটা মোক উপায় দিয়া। এনেকৈ চিন্তা কৰিব ধৰিলে। ইয়াৰ কিছুদিন পাছত হঠাতে মুকুন্দই নদীৰ কাষত এটা মৃত বাঘ দেখা পালে। মুকুন্দই তেতিয়া চিন্তা কৰিলে যে ৰামুৰ গাত যদি মৰা বাঘৰ ছালখন যদি পিন্ধাই দিওঁ, তেনেহ'লে তাক আন জন্তুবিলাকে বাঘ বুলি ভাবিব পাৰে। তেতিয়া সি নিৰাপদে ঘূৰি ফুৰিব পাৰিব। সেইটো ভাৱ তেওঁৰ মনত খেলাই পেলাই সেই খেলোৱাৰ লগে লগে কি কৰিলে যে গাঁৱৰ সকলোৱেতো তাক ভয় খুৱায়, জীৱ জন্তুৱে ভয় খুৱায়। গতিকে এতিয়া আৰু কোনো তাক ভয় খুৱাব নোৱাৰিব, বৰং সিহে শাসন কৰিব পাৰিব। ইয়াকে ভাবি মুকুন্দই কি কৰিলে জানা? তাৰ যাতে একো ক্ষতি নহয়, ইয়াকে ভাবি বৰ আনন্দিত হ'ল। আৰু তেওঁ কি কৰিলে? ৰামুৰ কাৰণে এটা বাঘৰ ছালেৰে এটা পোচাক চিলালে। আৰু পোচাকটো চিলাই পেলাই তেওঁ এই গাধটোৰ গাত পিন্ধাই দিলে।
পিন্ধাই দিয়াৰ পিছত সি গাধটোৱে শস্যৰ পথাৰৰ মাজে মাজে অৰণ্যৰ মাজে মাজে অকলে অকলে ঘূৰিব পৰা হ'ল। কাৰণ তাক দেখিলে বাকী জন্তুবিলাক একদম পলাই দূৰলৈ গুচি যায়। চবে তাক আচলতে শক্তিশালী বাঘ বুলি ভাবিছিল। তেনেকৈ চবে পলোৱা দেখি পেলাই ৰামুও মনতে ভাবিলে, মোক দেখিলে দেখোন চবেই পলায়, চবেই একদম পলাই পত্ৰং দিয়ে। গতিকে তাৰ ভালেই হ'ল, ৰামুৱে নিৰাপদে ঘূৰি মেলি হাবিয়ে বননিয়ে পথাৰত ঘাঁহ বন শস্য খাই থাকিবলৈ সক্ষম হ'ল। মুকুন্দ আৰু ৰামু দুয়োটাই এনেদৰে কি কৰিলে জানা? সকলোকে মূৰ্খ সজাই সুখেৰে দিন কটাবলৈ ধৰিলে। কিন্তু তাৰপিছত এদিন শস্য চপোৱাৰ সময় আহিল। আৰু যেতিয়া শস্য চপোৱাৰ সময় আহিল তেতিয়া ঠাণ্ডা আছিলে দেই। ঠাণ্ডাৰ বতৰ, সেইকাৰণে এজন খেতিয়কে এবাৰ কি কৰিলে, গাত এখন কম্বল মেৰিয়াই লৈ পথাৰলৈ আহিল। কম্বলখনত কিছুমান মানে কেনেকুৱা আছিল ৰঙৰ, ঠিক মানে কম্বলখনতো মানে বাঘৰ হেৰি নিচিনা কিছুমান আঁচ থকা বিধৰ কম্বলখন আছিল। তাত মানে দাগ আছে। কম্বলখনৰ কিছুমান হেৰি আছিল, আঁচ থকা বাঘৰ আঁচৰ নিচিনা কিছুমান দাগ আছিল। সেইটো আছিল কম্বলৰ মানে হেৰি দেখাত তেনেকুৱা আছিল। আৰু খেতিয়কজনে কি কৰিছিল, কিছু হালি পেলাই শস্য কাটি আছিল। যেতিয়া হালি পেলাই শস্য কাটি আছিল তেতিয়া ৰামুৱে দূৰৰ পৰা দেখিলে খেতিয়কজনক। দেখি পেলাই ভাবিলে যে ইও মানে মোৰ নিচিনাই নেকি গাধ। তেনেকৈ ভাবিলে ইও গাধ আৰু বাঘৰ ছাল পিন্ধি আহিছে, তেনেকৈহে ভাবিলে দেই গাধটোৱে। ভাবি পেলাই আনন্দতে তাৰ লগৰ গাধ বুলি ভাবি ফূৰ্তিতে ক'ব নোৱাৰা হৈ একদম মানে বেবাই আনন্দতে জোৰে বেবাবলৈ ধৰিলে আৰু খেতিয়কজনৰ ওচৰলৈ দৌৰি আহিল। খেতিয়কজনেতো শস্য কাটি আছিল, গতিকে খেতিয়কজনে কি কৰিলে, ৰামুৰ আচল মাতটো বুজি পাবলৈ হ'লে, এইটোতো বাঘ নহয় দেখোন, এইটো এটা গাধহে। হে ভগৱান, কোনে ইয়াক এনেকুৱা বাঘৰ নিচিনাকৈ এটা হেৰি দিছে, তাত আৱৰণ পিন্ধাই দিছে। এইটো মোক খেদিবলৈ, মোক মাৰিবলৈ খেদি অহা দেখোন বাঘ নহয়, ই দেখোন আচলতে ইমান দিনে যে মই ইয়াক দেখিছিলোঁ দূৰৰ পৰা, ই আচলতে এটা গাধহে দেখোন। তেতিয়া মানুহজনে ভাবিলে এইটো নিশ্চয় মুকুন্দৰ বুঢ়া গাধটো নেকি। মানুহজনে তাৰমানে খেতিয়কজনে মুকুন্দক আকৌ চিনি পায়। গতিকে তেতিয়াহ'লে এইটো নিশ্চয় মুকুন্দৰ বুঢ়া গাধটো নেকি। ইয়াৰ গাত মুকুন্দই তাৰমানে এটা বাঘৰ ছাল পিন্ধাই দিছে। একদম কথাটো যেতিয়া খাটাং হ'ল তেতিয়া নহয় বিৰাট খং উঠিল খেতিয়কজনৰ। খং উঠি পেলাই ভাবিলে, মুকুন্দ তই আৰু তোৰ গাধটোৱে সকলোকে মূৰ্খ সজালে ইমান দিনে, আৰু আমাক ভয় খুৱাই ফুৰিছ এনেকৈ। মই এতিয়াই বোলে ইয়াৰ মছলা উলিয়াই দিম বোলে। ইমান দিনে আমাক ভয় খুৱাই আছিলে। খেতিয়কজনে খঙতে তেতিয়া মই তোক কি কৰিম এতিয়াই চা বুলি কৈ একদম খেতিয়কজনে যেতিয়া খঙতে খুব জোৰে চিঞৰি উঠিল আৰু তেওঁ ৰামুক মাৰিবলৈ সাজু হ'ল। গতিকে এই সাধুকথাটোৰ মাজত এটা সুন্দৰ নীতি শিক্ষা সোমাই আছে। নীতি শিক্ষাটো হ'ল, হাজাৰটা ছদ্মবেশেও মানুহৰ আচল পৰিচয় সলনি কৰিব নোৱাৰে। হাজাৰটা ছদ্মবেশেও মানুহৰ আচল পৰিচয় সলনি কৰিব নোৱাৰে। তাৰমানে নিজৰ যিটো ৰূপ, মানুহৰ নিজৰ যিটো চৰিত্ৰ, সেইটো একেই থাকে। সি মানে দুদিনমান এনেই ছদ্মবেশ ধাৰণ কৰিলেও ভিতৰি মানুহজনৰ যিটো আচল পৰিচয় সেইটো নাইকিয়া কৰিব কেতিয়াও নোৱাৰে। বুজিলা? এটা সুন্দৰ নীতি শিক্ষামূলক সাধুকথা। তোমালোকে আশা কৰোঁ নিশ্চয় শুনি বৰ ভাল পালা, নহয়নে বাৰু?